মৰমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল গুণোৎসৱ দ্বিতীয় পৰ্যায় 2025ৰ প্ৰশ্নকাকত লৈ তোমালোকৰ আগত মই উপস্থিত হৈছোহি আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালে পাবা আৰু কমেণ্টৰ জৰিয়তে তোমালোকৰ নাম আৰু জিলাৰ নাম জনাবলৈ নাপাহৰিবা প্ৰথমটো প্ৰশ্ন মাইনাহঁতৰ বাৰীৰ লেটেকুজোপা কোনে ৰুইছিল শুদ্ধটো হৈছে মইনাৰ ককাকে থলকৰ লগত বন্ধুত্বপদ থকা পনিয়লটোৰ নাম কি আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুতপুত মিলিকিহঁতৰ থলকৰ ওপৰত কিয় খং উঠি থাকে ইয়াৰ উত্তৰটো তোমালোকে কমেণ্টৰ বাকচত জনাবা তলৰ কোনটো কাজিয়া শব্দটোৰ সমাৰ্থক শব্দ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিবাদ তলৰ কোনটো বাক্যত বিশেষণ পদ ব্যৱহাৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি আমাৰ পৰৱৰ্তী পাঠৰ শিৰোনাম হৈছে সোণালী আঘোণৰ এদিন প্ৰথমটো প্ৰশ্ন ঋষিকাৰ সৰু মামীয়েকৰ নাম কি শুদ্ধ উত্তৰটো হৈছে বকুলি ঋষিকাৰ ডাঙৰ মামীয়েকৰ সৈতে দাবনী কেইগৰাকীয়ে কি খাই আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰবাব টেঙা ঋষিকাৰ মন প্ৰাণ কিয় পুলকিত হৈ উঠিছিল শুদ্ধ উত্তৰটো হৈছে মাকৰ সৈতে মোমায়েকৰ ঘৰলৈ যাবলৈ পোৱাৰ বাবে আঘোণ মাহত গাঁৱৰ মানুহৰ কিয় ব্যস্ততাৰ শেষ নোহোৱা হয় শুদ্ধ উত্তৰটো হৈছে খেতি চপোৱাৰ কামত পুৱাৰে পৰা সকলো ব্যস্ত হোৱাৰ বাবে তলৰ কোনটো শব্দই পুৱা শব্দটোৰ বিপৰীত শব্দ বুজাইছে এয়া হ'ব কি অপশ্যন সি গধূলি আঘোণৰ পথাৰৰ পৰিৱেশ মনোহোৱাই বাক্যটোত থকা কোনটো বিশেষণ পদ বুজাইছে এয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মনোমোহা আমাৰ তৃতীয়টো দফাৰ শিৰোনাম হৈছে বিৰুবালা ৰাভা ইয়াৰ লগত জড়িত প্ৰথমটো প্ৰশ্ন হৈছে বিৰুবালা ৰাভাৰ কোন চনত জন্ম হৈছিল শুদ্ধ উত্তৰটো হৈছে 1954 চনত বিৰুবালা ৰাভাই কোন চনত মিছন বিৰুবালা আৰম্ভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2011 চনত ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কিয় পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল শুদ্ধ উত্তৰটো হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ চেষ্টা কৰাৰ বাবে অপশ্যন বি তলৰ কোনটো শব্দই জন্ম শব্দটোৰ বিপৰীত অৰ্থ বুজাইছে এয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মৃত্যু তলৰ কোনটো বাক্যত সপ্তমী বিভক্তি চিহ্নযুক্ত শব্দ ব্যৱহাৰ হৈ আছে শুদ্ধ উত্তৰটো হ'ব বিৰুবালা ৰাভাই পঞ্চম শ্ৰেণীলৈকে পঢ়িছিল অপশ্যন সি অসমীয়াৰ আমাৰ অন্তিমটো পাঠ হৈছে এটি বিজ্ঞাপনটো ভালদৰে পঢ়াৰ পিছত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কোৱা হৈছে যে দিতুল বৰুৱা দ্বাৰা পৰিচালিত নৱতম চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নিয়ৰ ছবিখন কিয় প্ৰতিগৰাকী দৰ্শকৰ বাবে উপভোগ্য বুলি কোৱা হৈছে কাৰণ এক সামাজিক সমস্যাক প্ৰধান বিষয় হিচাপে লৈ ছবিখন নিৰ্মাণ কৰাৰ বাবে তলৰ কোনটো শব্দই চলচ্চিত্ৰ শব্দটোৰ একে অৰ্থ বুজাইছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কথাছবি তলৰ কোনটো বাক্যত সপ্তমী বিভক্তি চিহ্নযুক্ত শব্দ ব্যৱহাৰ হৈ আছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছবিখনত এজাক কণ কণ শিশুৱে অভিনয় কৰিছে আৰু নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছবিখনি মনময়ূৰী প্ৰডাকশ্যনে নিৰ্মাণ কৰিছে ইংৰাজীৰ প্ৰথমটো পেছেজ যাৰ টাইটেল হৈছে এ বিউটিফুল ছানছেট ইয়াৰ লগত সংগতি থকা প্ৰশ্নসমূহ হৈছে উইচ টু ডিষ্ট্ৰিক্টছ ডাজ দ্য বগীবিল ব্ৰিজ কানেক্ট শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় এণ্ড ধেমাজি অপশ্যন ডি ইট লুক লাইক এ ব্ৰাইট য়েল্ল' বল অফ ফায়াৰ হোৱাট ডাজ ইট ৰেফাৰ টু হিয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দ্য ছেটিং ছান উইচ অফ দ্য ফলোয়িং ৱৰ্ডছ মিনছ গ্ৰেটলি ছাৰপ্ৰাইজ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমেজড আমাৰ নেক্সট পেছেজ টাইটেল হৈছে দ্য মেজিকেল মেংগ' ট্ৰী ইয়াৰ প্ৰথমটো প্ৰশ্ন সুধিছে ৱেৰ ৱাজ দ্য মেংগ' ট্ৰী শুদ্ধ উত্তৰটো হৈছে বাই দ্য ৰিভাৰ ছাইড ৱাই ৱাজ মিনা ডিছহাৰ্টেণ্ড শুদ্ধ উত্তৰটো হৈছে বিকজ দেয়াৰ ৱাজ হাৰ্ডলি এনি চেঞ্জ ইন হাৰ লাইফ উইচ অফ দ্য ফলোয়িং ৱৰ্ডছ মিনছ এ লাৰ্জ এৰিয়া ফুল অফ ট্ৰিজ ইউজুৱেলি ৱাইল্ড শুদ্ধ উত্তৰটো হৈছে কি অপশ্যন বি ফৰেষ্ট উইচ অফ দ্য ফলোয়িং চেণ্টেন্সেছ ইজ গ্ৰামাটিকেলি কাৰেক্ট শুদ্ধ উত্তৰটো হৈছে মিনা ইজ ষ্টেণ্ডিং আণ্ডাৰ দ্য মেংগ' ট্ৰী ইংৰাজীৰ আমাৰ অন্তিমটো পেছেজৰ টাইটেল হৈছে ফক্সটেল অৰ্চিড বা অৰ্কিড উইচ অফ দ্য ফলোয়িং ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম শুদ্ধ উত্তৰটো হৈছে ফক্সটেল অৰ্কিড দ্য ফিমেল বিহু ডেন্সাৰ্ছ ৱেৰ ইট এজ এ হেয়াৰ অৰ্নামেণ্ট ডিউৰিং বিহু ডেন্স হোৱাট ডাজ ইট ৰেফাৰ টু হিয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফক্সটেল অৰ্কিড Which of the following is the appropriate preposition to complete the following sentence? Foxtail orchid is the state flower of Assam. শুদ্ধ উত্তৰটো অপশ্যন বি এতিয়া চাইলো হা লেংগুৱেজ 3 হিন্দী গ से पहले कौन सा वर्ण आता है শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি খ ध के बाद कौन सा वर्ण आता है শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি
नीचे दिए गए चित्र में क्या है শুদ্ধ উত্তৰটো হৈছে অপচন সি निम्नांकित चित्र में क्या है শুদ্ধ উত্তৰটো হৈছে অপচন এ रिक्त स्थान में कौन सा वर्ण होगा শুদ্ধ উত্তৰটো হ'ব অপচন ডি रिक्त स्थान में कौन सा वर्ण होगा 36 और শুদ্ধ উত্তৰটো হৈছে ऑप्शन ए 37 और नीचे दी गई मात्राओं में से बड़ी की मात्रा कौन सी है শুদ্ধ উত্তৰটো হৈছে ऑप्शन बी और निम्नलिखित किस शब्द में ओ की मात्रा का प्रयोग हुआ है শুদ্ধ উত্তৰটো হৈছে ऑप्शन सी এতিয়া চাই লওঁ হা গণিতৰ প্ৰশ্ন কাকত মনিকাই দোকানৰ পৰা 1 কিলোগ্ৰাম 750 গ্ৰাম চাউল 500 গ্ৰাম চেনি 250 গ্ৰাম চাহপাত আৰু 1 কিলোগ্ৰাম দাইল কিনিলে তেওঁ কিনা মুঠ সামগ্ৰী ওজন কিমান যোগ কৰি দিলে হল শুদ্ধ উত্তৰটো হৈছে অপচন বি 3 কিলোগ্ৰাম 500 গ্ৰাম চাৰিটা অংকৰে গঠিত এটা অযুগ্ম সংখ্যা হ'বলৈ তলৰ কোনটো শুদ্ধ হ'ব ইয়া হ'ব কি একক স্থানত অংকটো অযুগ্ম তলৰ কোনটো যুগ্ম সংখ্যা ইয়া হ'ব কি 3 পূৰণ 2 2 গুণ 6 হ'ব নহয় জানো +39 -59 শুদ্ধটো কি হ'ব অপচন সি -20 উদ্ধক্ৰমত থকা হাজন কোনটো ইয়া হ'ব কি -4 -3 -2 আৰু -1 অপচন বি ছায়াবৃত্ত অংকখিনিয়ে চিত্ৰটোৰ কিমান অংক সূচাব ইয়া হ'ব কি অপচন বি 5/16 7.059 और विस्तृति रूप टू की यह होगा कि 7 + 0/10 + 5/100 + 9/1000 ऑप्शन डी तलर चित्रटुक बीजगणितत की धरणे प्रकाश करा हबो यह होगा कि ऑप्शन सी 6f पदत्त बिंदुकिटा संयोग करिले केडाल रेखाखंड पोৱা যাব यह होगा कि ऑप्शन बी 3 तलर कोणटुए এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগ বুজায় यह होगा कि 100 डिग्री 55 डिग्री और 25 डिग्री ऑप्शन सी 475932 আৰু 546279 ৰ হতকৰ নিকটতম স্থানলৈ যোগফল কিমান হ'ব ইয়া হ'ব কি অপচন সি 1022200 11p = 132 সমীকৰণটোৰ বীজ কোনটো হ'ব ইয়া হ'ব কি অপচন বি 12 তলৰ চিত্ৰটোত কেইডাল ৰেখাখণ্ড আছে ইয়া হ'ব কি অপচন সি 6 ডাল এটা আয়ত 6 সেন্টিমিটাৰ দিগ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা কিমান হ'ব আয়তটোৰ পৰিসীমা হ'ব কি 20 সেন্টিমিটাৰ অপচন এ হ'ব শুদ্ধ উত্তৰ তলৰ সচিত্ৰ লেখে কোনো এখন বিদ্যালয়ৰ হেনি অনুসৰি ইক ক্লাবৰ সদস্য চিহ্নিত কৰিছে এটা স্মাইলি ফেস মানে কি 10 জন সদস্য প্ৰশ্নটো হৈছে কোনটো শ্ৰেণীৰ সদস্যৰ সংখ্যা দশম শ্ৰেণীৰ সদস্য সংখ্যাৰ 4 গুণ হ'ব তো দশম শ্ৰেণীত এটা আছে আৰু ক্লাস 6 ত আছে কিমান 4টা তেনেকে চিহ্ন তেনেহলে ক্লাস 6 হ'ব শুদ্ধ উত্তৰ এটা ত্ৰিভুজত সৰ্বাধিক কেইটা সমকোণ থাকিব পাৰে এ হ'ব কি অপচন বি এটা চতুৰ্ভুজৰ মাত্ৰ এজোৰ বাহু সমান্তৰাল হলে চতুৰ্ভুজটো নাম কি হ'ব এ হ'ব কি ট্ৰেপেজিয়াম অপচন এ পি কিউ আৰ এছ ট্ৰেপেজিয়ামৰ কৰ্ণৰ দুডাল কি কৰ্ণৰ দুডাল হৈছে পি কিউ আৰু পি আৰ আৰু কিউ এছ অপচন ডি বৰ্গাকৃতি বাগিচা এখনৰ বাহু দিগ 10 মিটাৰ বাগিচাখনৰ বেৰ দিবলৈ প্ৰতি মিটাৰত 120 টকা হলে মুঠ খৰচ কিমান হ'ব শুদ্ধটো হ'ব অপচন সি 4800 টকা আৰু গণিতৰ অন্তিম প্ৰশ্ন হৈছে বিদ্যালয়ৰ প্ৰথম সামগ্ৰিক মান নিৰূপণত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ বিষয়ভেদে প্ৰাপ্ত নম্বৰ দণ্ডচিত্ৰ অনুসৰি কোনখন তালিকায় প্ৰতিপন্ন কৰিছে শুদ্ধটো হ'ব অপচন ডি ইংৰাজী 40 গণিত 60 অসমীয়া 80 সমাজ বিজ্ঞান 55 আৰু বিজ্ঞান 40 আমাৰ বিজ্ঞানৰ প্ৰথমটো প্ৰশ্ন সুধিছে তলৰ কোনবিধ প্ৰক্ৰিয়াৰে কপাহৰ আবোৰ ফনিয়াই গুটিৰ পৰা পৃথক কৰা হয় ইয়া শুদ্ধটো হ'ব অপচন ডি নেউথনি বা গিনিং তলৰ কোনটো প্লে কাৰ্ড সমতল দাপনত একে দেখাব শুদ্ধটো হৈছে অপচন বি মম তলত দিয়া ছবিখন পৰ্যবেক্ষণ কৰা আৰু পেন্সিলডালৰ সঠিক দৈৰ্ঘ্য কিমান ইয়াৰ সঠিক দৈৰ্ঘ্য হ'ব অপচন এ 4 সেন্টিমিটাৰ গ্ৰীষ্মকালত দিনৰ কোনটো সময়ত আমাৰ চাহটো আটাইতকৈ দীঘল হ'ব এয়া হ'ব কি অপচন ডি গধূলি 5টা বজাত পাট উন আৰু মৰা পাট তলৰ কোনটো শ্ৰেণীৰ আহৰ অন্তৰ্গত এয়া হ'ব কি অপচন সি প্ৰাকৃতিক আহ তলৰ চিত্ৰৰ পৰা এক অংশটো চিনাক্ত কৰা এয়া হ'ব কি অপচন ডি গৰ্ভদণ্ড কোনবিধ উদ্ভিদৰ দুটাতকৈ বেছি অংশ খাব পাৰি এয়া হ'ব কি অপচন এ কল ভিটামিন সিৰ অভাৱ হলে কি ৰোগ হয় এয়া হ'ব কি অপচন বি স্কাৰ্বি আমি কিয় ইটাৰে বনোৱা পকিবোৰৰ মাজেৰে দেখা নাপাওঁ কাৰণ বেৰখন কি হয় অস্বচ্ছ অপচন সি তলৰ কোনটো বিপৰীতমুখী পৰিৱৰ্তনৰ উদাহৰণ এয়া হ'ব কি পানী উতলোৱা অপচন সি
80 সেণ্টিমিটাৰৰ কিমান মিলিমিটাৰ হয় এয়া হ'ব কি 800 মিলিমিটাৰ তলৰ কোনবিধ প্ৰাণী পৰ্বতীয় আৱাসস্থলীৰ জন্তু এয়া হ'ব কি অপচন বি ইয়াক কোনটো সন্ধিয়ে আমাৰ ভৰি আৰু ভৰিৰ গাঁঠি আগলৈ আৰু পিছলৈ চলনত কাৰণে সহায় কৰে এয়া হ'ব কি অপচন বি কব্জা সন্ধি এনচিচি কেডেটসকলে পোন ৰাস্তাত মাৰ্চ পাছ কৰিলে ই কি ধৰণৰ গতি দেখুৱায় এয়া হ'ব কি অপচন এ ৰৈখিক গতি তলৰ ছবিখনত এক্স চিহ্নিত অংশটোৱে কোনবিধ সন্ধি সূচায় এয়া হ'ব কি কেন্দ্ৰীয় সন্ধি উদ্ভিদৰ কোনটো অংশই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে এয়া হৈছে কি অপচন বি হিপা কি প্ৰক্ৰিয়াৰ দ্বাৰা পানী বৰষুণ আৰু বৰফ হিচাপে ভূপৃষ্ঠলৈ ঘূৰি আহে এয়া হ'ব কি অপচন বি বৃষ্টিপাত তলৰ কোনটো গোট সৰ্বভোজী প্ৰাণীৰ অন্তৰ্গত এয়া হ'ব কি কুকুৰ কাউৰী আৰু গাহৰি আন দুটামান প্ৰশ্ন থাকি গৈছে যে এই ছবিখনে পুখুৰী পৰিস্থিতি তন্ত্ৰ দেখুৱাইছে তলত দিয়া কোনটো গোট অজৈৱিক উপাদানেৰে গঠিত এয়া হ'ব কি মাটি পানী আৰু বায়ু অপচন বি তলত দিয়া কোনটো বস্তু বৰ্তনীৰ খালী ঠাইত সংযোগৰ পিছত বাল্বটো জ্বলিব এয়া হ'ব কি অপচন এ ধাতুৰ চাবি সমাজ বিজ্ঞানৰ প্ৰথমটো প্ৰশ্ন সুধিছে পৃথিৱী গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান শুদ্ধ উত্তৰটো হ'ব অপচন এ এটা পৃথিৱীৰ 2 মেৰুত বছৰৰ 12 মাহে পানী গোট মাৰি বৰফ হৈ থকাৰ কাৰণ কি শুদ্ধ উত্তৰটো হৈছে 6 মাহকাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু 6 মাহকাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে অপচন বি প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতা কিমান শুদ্ধ উত্তৰটো হ'ব অপচন চি 11022 মিটাৰ মহেঞ্জোদাৰো কোনখন নদীৰ পাৰত অৱস্থিত আছিল তলৰ মানচিত্ৰখন চাই চিনাক্ত কৰা শুদ্ধ উত্তৰটো হৈছে সিন্ধু নদী অপচন এ এমআৰআইৰ সম্পূৰ্ণ ৰূপটো কি এয়া হ'ব কি মেগনেটিক ৰিজনেন্স ইমেজিং ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান 250 জন আৰ্যসকলে ভাৰতৰ উত্তৰ পশ্চিম প্ৰান্তত বসতি স্থাপন কৰা অঞ্চলটো কি বুলি জনা যায় তলৰ মানচিত্ৰখন চাই চিনাক্ত কৰা এয়া হ'ব কি সপ্ত সিন্ধু অপচন চি অক্ষৰেখা বুলিলে কি বুজা এয়া হ'ব কি বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহ অপচন চি তলৰ কোনজন দেৱতাক আৰ্যসকল শ্ৰেষ্ঠ দেৱতা বুলি অভিহিত কৰা হয় এয়া হ'ব কি অপচন চি ইন্দ্ৰ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহকলটো এয়া হ'ব কি অপচন এ বুধ হিন্দু উপত্যকাৰ সভ্যতা কিয় হৰপ্পা সভ্যতা বুলিয়ে জনা যায় কাৰণ এয়া হ'ব কি হৰপ্পা নগৰখন প্ৰথমে আৱিষ্কাৰ হৈছিল অপচন ডি মাটি পানী আৰু বায়ু এই তিনিটা প্ৰধান প্ৰাকৃতিক উপাদান ওচৰা ওচৰকৈ থাকি জীৱ বৰ্তি থাকিব পৰা পৰিৱেশত আমি কি বুলি অভিহিত কৰিব পাৰোঁ এয়া হ'ব কি জীৱ মণ্ডল গণতন্ত্ৰ বুলিলে আমি কেনেধৰণৰ শাসনক বুজো এয়া হ'ব কি অপচন বি জনগণৰ শাসন ঋতু পৰিৱৰ্তনৰ প্ৰধান কাৰণ কি এয়া হৈছে কি পৃথিৱীৰ পৰিভ্ৰমণ অপচন এ খোকন কি শুদ্ধ উত্তৰটো তোমালোকে কমেণ্টত জনাবা বুদ্ধ পূৰ্ণিমা কোনটো মাহত পালন কৰা হয় এয়া হ'ব কি অপচন এ বহাগ গুহা অংকন কৰিবলৈ ব্যৱহাৰ কৰা ৰঙৰ উৎস কি আছিল এয়া হ'ব কি গছৰ বাকলি প্ৰথম অৱস্থাত জৈন ধৰ্মৰ নিয়মবোৰ কিয় সাধাৰণ লোকে পালন কৰা নাছিল শুদ্ধ উত্তৰটো হ'ব নিয়ম নীতিবোৰ কঠোৰ হোৱা বাবে অপচন বি হাজো কি শিল্পৰ লগত জড়িত এয়া হৈছে কি পিতলৰ শিল্প গিজাৰ যন্ত্ৰ কেনেধৰণৰ কাৰ্যত ব্যৱহাৰ কৰা হয় এয়া হ'ব কি ঠাণ্ডা পানী গৰম কৰিবলৈ